সময়ৰ কেনেকৈ পৰিৱৰ্তন হয় চাওকচোন। আগতে আমি মাহঁতৰ পৰা গালি খোৱাৰ ভয়তে সৰু সুৰা মিছা কথা কৈছিলোঁ। এতিয়া মাহঁতক চিন্তাত নেপেলাবৰ কাৰণে আমি মিছা কথা কওঁ। এতিয়া ধৰকচোন, আগতে বেমাৰ হ'লে মাহঁতে জোৰকৈ হ'লেও আমাক মেডিচিন খুৱাব, খাবলৈ মন নগ'লে আলু পিটিকা ভাত হ'লেও জোৰকৈ খুৱাব বা চুপ বনাই খুৱাব, দৰৱ খাবলৈ মন নগ'লেও জোৰকৈ দৰৱটো খাইছনে বুলি লাগি থাকে। যদি কাহ হয় বা ডিঙিটো সুৰসুৰাই গাৰ্গল কৰিবৰ কাৰণে পিছে পিছে খেদি ফুৰে। কিন্তু যেতিয়া যিসকল বিশেষকৈ অকলে থাকে বা ঘৰৰ পৰা আঁতৰত থাকে, এতিয়া যদি অকণমান কিবা গা বেয়া লাগে বা যদি জ্বৰ উঠে বা ডিঙি বেয়া লাগে বা বতৰৰ কাৰণে যদি আমাৰ ডিঙি সুৰসুৰাই বা চৰ্দি কাহ হয়, মাহঁতে ফোনত সোধে ন, অমুকটো কৰিছনে, তমুকটো কৰিছনে? আমি কৈ দিওঁ, অঁ কৰিছোঁ। দিনৰ দিনটো ভাগৰত আহি ঘৰখনত পৰি বিচনাত পৰাৰ পিছত উঠিবলৈ একদম মন নাযায়। কিন্তু সেই ফোনটোৰ ইটো পাৰে মা বা দেউতাই যেতিয়া সোধে দৰৱটো খালিনে, মাহঁতে চিন্তা যাতে নকৰে সেইটো সময়ত আমি মিছা এটা কৰি দিওঁ, অঁ খালোঁ। গাৰ্গল কৰিলিনে? অঁ কৰিলোঁ। ৰাতি ঠিক শুবৰ সময়ত ডিনাৰ টাইমত মাহঁতে ফোন কৰি কিবা এটা খালিনে? চাগে আমি একো খোৱাও নাই, মন যোৱা নাই, ভোকো লগা নাই, কিন্তু মাহঁতে যাতে চিন্তা নকৰে আমি এটা মিছা কৈ দিওঁ, অঁ খালোঁ। কিমান পৰিৱৰ্তন আহি যায় ন জীৱনত। মেচিয়ৰিটি চিটুৱেশ্যন লৈ আমি এডজাষ্ট কৰিবলৈ চেষ্টা কৰোঁ। দ্যাট ইজ লাইফ।